আজি মই এই ভিডিওটোত আপোনালোকলৈ লৈ আহিছো গ্লিচাৰিনৰ খুব বঢ়িয়া এটা ৰিমেডি। এই ৰিমেডিটোৱে আপোনালোকৰ স্কিনখন সফট কৰিবলৈ সহায় কৰিব, স্কিনৰ ড্ৰাইনেছ দূৰ কৰিবলৈ সহায় কৰিব, স্কিনখন ৰিপেয়াৰ কৰিবলৈ সহায় কৰিব, আপোনালোকৰ স্কিনখন গ্লো কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচ ৱাইফ চেনেলৰ নতুন এটা ভিডিওৰ মাজলৈ স্বাগতম জনাইছো। এক সপ্তাহত মাত্ৰ 4 দিন, কোনো সাইড ইফেক্ট নাই, লৰা ছোৱালী সকলোৱে লগাব পাৰিব। যদি আপোনাৰ বয়স 60 বছৰ হৈছে বা 60 ওপৰতো হৈছে, আপোনালোকে সকলোৱে লগাব পাৰিব। লগাই পেলাই ট্ৰাই কৰি চাব। ভিডিওটোত থাকিব 4টা ষ্টেপ, আপোনালোকে সম্পূৰ্ণ প্ৰক্ৰিয়াটো চাব, বুজিব। যদি ভিডিওটো ভাল লাগে, ভিডিওটোত এটা লাইক কৰিব আৰু মোক উৎসাহিত কৰিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। মোৰ এই চেনেলটো আপোনালোকে আকৌ বা লগ পায় নে নাপায়, ভিডিওৰ মাজত কিজনী হেৰাই যায়, সাবস্ক্ৰাইব কৰি থলে আপোনালোকে আকৌ লগ পাই থাকিব। বহুত বঢ়িয়া বঢ়িয়া ৰিমেডিবোৰ মই আপোনালোকৰ লগত শেয়াৰ কৰি থাকো, সেইবোৰ আপোনালোকে মিছ নকৰাকৈ চাবলৈ পাব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু নাপাহৰিব। আজিৰ এই গ্লিচাৰিনৰ ৰিমেডিটো আপোনালোকে ৰাতি শোৱাৰ আগত কৰিব। ৰাতি আমাৰ স্কিনখন ৰিপেয়াৰ হ'বলৈ সুবিধা পায়, সেই কাৰণে আমি যদি ৰাতি স্কিন কেয়াৰ কৰো তাৰ ৰিজাল্টটো বেছি ভাল পাম। এতিয়া ফাৰ্ষ্ট ষ্টেপত আমি স্কিনখন ক্লিন কৰিব লাগিব। ক্লিন কৰিবলৈ হলে ঘৰুৱা ক্লিনজাৰ এটা তৈয়াৰ কৰিব লাগিব। সেই ঘৰুৱা ক্লিনজাৰটোৱে স্কিনখন ক্লিন কৰিলে স্কিনখন সফ্টো হ'ব আৰু স্কিনখন ডিপ ক্লিন হ'ব। এতিয়া মই আপোনালোকক এটা ঘৰুৱা ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম, তে চাওঁ বলক। এতিয়া মই কেঁচা গাখীৰৰ লগত মিক্স কৰিম এটা খুব ভাল বস্তু। এই বস্তুটো তৈয়াৰ কৰিবলৈ মই প্ৰথমে আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়াবলৈ সহায় কৰে, স্কিনখনৰ ড্ৰাইনেছ সমস্যা দূৰ কৰিবলৈ সহায় কৰে। সেইকাৰণে মই গাখীৰৰ লগত মৌ মিলাই স্কিনখন ক্লিন কৰিম। এতিয়া মই দুইটা বস্তু ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এইটো খুব ধুনীয়া এটা ক্লিনজাৰ তৈয়াৰ হৈ গ'ল। এই ক্লিনজাৰটোৱে কেনেধৰণে স্কিনখন ক্লিন কৰিব লাগে ভিডিঅ'টোৰ মাজত দেখা পাব। তৈয়াৰ হৈ গ'ল এতিয়া এটা খুব বঢ়িয়া ঘৰুৱা ক্লিনজাৰ। এই ক্লিনজাৰটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাম। তাৰ কাৰণে লাগিব এটুকুৰা কটন টুকুৰা আপোনালোকে ইয়াতে তিয়াব। তিয়াই পেলাই অকণমান চেপি লৈ মুখত ধুনীয়াকৈ লগাই মাছাজ কৰিব। ৰিমেডি এটা মুখত লগোৱাৰ আগত স্কিনখন চাফা কৰি যদি নলয়, তেতিয়াহ'লে তাৰ পৰা ৰিজাল্টটো আপোনালোকে ভাল নাপাব। পাব, কিন্তু তাৰ পাৰ্চেণ্টেজটো কম হ'ব। যদি পাব লাগিছিল 100%, তাৰ পৰা পাব আপোনালোকে 10 বা 20%। কি লাভ? একো লাভ নাই, নহয় জানো? সেইকাৰণে স্কিনখন ক্লিন কৰি ল'ব লাগে। 2 মিনিট মই স্কিনখন মাছাজ কৰি ক্লিন কৰি ল'লোঁ। ক্লিন কৰি লোৱাৰ পাছত আনিছোঁ এখন টাৱেল। এই টাৱেলখনেৰে মুখখন মচি লৈছোঁ। এনেকৈ এখন টাৱেলতে মুখখন মচিও ল'ব পাৰে, নহ'লে আপোনালোকে ইচ্ছা কৰিলে মুখখন ঠাণ্ডা পানীৰে ধুইও ল'ব পাৰে। মচি হৈ যোৱাৰ পাছত এতিয়া কৰিম ছেকেণ্ড ষ্টেপ। ছেকেণ্ড ষ্টেপটোত এটা খুব বঢ়িয়া ফেচ পেক বনাব লাগিব। এই ফেচ পেকটো কি বস্তুৰে কেনেকৈ বনাওঁ চাওঁ বলক। এতিয়া মই আপোনালোকক এটা ফেচ পেক বনাই দেখুৱাম। প্ৰথমতে আপোনালোকে স্কিনখন ক্লিন কৰি ল'ব। ক্লিন কৰি লোৱাৰ পাছত এই ফেচ পেকটো লগাই ল'ব। এই ফেচ পেকটো লগোৱাৰ পাছতহে আপোনালোকে গ্লিচাৰিন ব্যৱহাৰ কৰিব। প্ৰথমতে মই ল'লোঁ বেচন এচামুচ। এতিয়া মই লৈছোঁ এয়া কস্তুৰী হালধি। কস্তুৰী হালধিটো মই এইটো পৰিমাণতে লৈছোঁ, চাওক, আধা চামুচতকৈ কম। আপোনালোকে কস্তুৰী হালধি ল'লে এইটো পৰিমাণতে ল'ব। যদি কস্তুৰী হালধি নাই আপোনালোকৰ ঘৰত, খোৱা হালধি লয়, তেতিয়াহ'লে ইয়াৰ পৰিমাণটো কমাই ল'ব। ইয়াৰ পাছত মই আনিছোঁ এটা গোলাপ জল, আৰু এতিয়া মই মিক্স কৰিম গোলাপ জলৰ সৈতে। গোলাপ জলটো আপোনালোকে জোখমতে ল'ব। মই এনেকৈ এচামুচকৈ দি চাই গৈ আছোঁ। যেতিয়া দেখিম পেষ্টটো ধুনীয়াকৈ বনি গৈছে, তেতিয়া হৈ যাব। এনেকৈ মই এয়া গোলাপ জল প্ৰায় 3 চামুচমানৰ জোখাৰে ল'লোঁ। এয়া ধুনীয়াকৈ হৈ গ'ল। ইয়াৰ পাছত মই লৈছোঁ এয়া মৌ বেছি ল'ব নালাগে, আধা চামুচতকৈ কম ল'ব। ইয়াতে মই এয়া মৌ মিক্স কৰি লৈছোঁ। মৌ দিলে আমাৰ স্কিনৰ উজ্জ্বলতা বাঢ়িব, স্কিনখন হাইড্ৰেট কৰি ৰাখিব, স্কিনখন খুব ধুনীয়াকৈ সফ্ট হৈ যাব। এতিয়া মই গোটেইকেইটা বস্তু এয়া মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এইটো খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ হৈ গ'ল। এই ফেচ পেকটো কেনেধৰণে কিমান সময় লগাব লাগে ভিডিঅ'টোৰ পিছলৈ আপোনালোকে দেখা পাব। তৈয়াৰ হৈ গ'ল এটা ফেচ পেক। এই ফেচ পেকটো কি বস্তুৰে বনালোঁ আপোনালোকক দেখুৱালোঁ। এইটো এতিয়া মুখত লগাব লাগিব। এতিয়া মই প্ৰথমতে গোটেই মুখখনতে ভালকৈ ফেচ পেকটো লগাই ল'ম। আজি মই দেখুৱাৰ ধৰণে যদি আপোনালোকে এই ৰিমেডিটো মুখত লগায়, তেতিয়াহ'লে আপোনালোকৰ মুখখনৰ উজ্জ্বলতা বহুত বাঢ়িব। আৰু লগতে মুখত যদি আপোনালোকৰ ক'লা ডাৰ্ক স্পট আছে, সেই ডাৰ্ক স্পট দূৰ কৰিবলৈ সহায় কৰিব। স্কিনখন যদি ড্ৰাই হৈ গৈছে, ড্ৰাইনেছ দূৰ কৰিবলৈ সহায় কৰিব। ফেচ পেকটো লগাই ল'লোঁ। লগাই লোৱাৰ পাছত এতিয়া লাহে লাহে চাৰ্কুলাৰ মোচনত মই 2 মিনিট মাছাজ কৰিম। এনেকৈ মাছাজ কৰিলে স্কিনত লাগি থকা যিবোৰ ডেড স্কিন চেল, সেইবোৰ দূৰ হ'বলৈ সহায় হ'ব, স্কিনখন ডিপ ক্লিন হ'বলৈ সহায় হ'ব। আপোনালোকে ফেচ পেকটো লগাই 2 মিনিট এনেকৈ মুখখন চাৰ্কুলাৰ মোচনত আপাৰ ডাইৰেকশ্যনত ভালকৈ মাছাজ কৰি দিব। 2 মিনিট মাছাজ কৰি হৈ গ'ল। 2 মিনিট মাছাজ কৰাৰ পাছত এতিয়া মই মুখতে এই ফেচ পেকটো 5 মিনিট ৰাখি থাকিবলৈ দিম।
লগোৱা 5 মিনিট হৈ গ'ল 5 মিনিটৰ পাছত অলপ শুকাবলৈ আৰম্ভ হৈছে বেছি শুকাবলৈ নিদিব যেতিয়া আধা শুকাব তেতিয়া আপোনালোকে কি কৰিব লাগিব মই আনিছো এয়া গৰম পানীত এখন টাৱেল তিয়াই লৈছো পানীখিনি অলপ বেছি গৰম কৰি ল'ব গৰম কৰি টাৱেলখন তিয়াই টাৱেলখন আপোনালোকে চেপি ল'ব চেপি লোৱাৰ পাছত আপোনালোকে এই টাৱেলখন মুখত এনেকৈ ধুনিয়াকৈ হেচি ধৰি থাকিব এনেকৈ হেচি ধৰি থাকিলে আপোনালোকৰ টাৱেলখনৰ যিটো গৰম সেইটো মুখত লাগিব মানে আপোনালোকৰ স্কিনত ভাপ লোৱাৰ দৰে হ'ব ষ্টিম লয় যে মুখত ষ্টিম লয় যে সেই তেনেকুৱা ষ্টিম লোৱা নিচিনা হ'ব আৰু এনেকৈ আপোনালোকে 3 পৰা 4 বাৰ কৰিব পানীটো খালি আপোনালোকে অলপ বেছি গৰম কৰি ল'ব বেছি গৰম কৰি ল'লে আপোনালোকৰ স্কিনখনত ভালকৈ ভাপটো পাব এই ষ্টেপটো আপোনালোকে কৰিবই এই ষ্টেপটো কৰিলে আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা বাঢ়িব স্কিনখন সফট হৈ যাব স্কিনখনৰ ড্ৰাইনেছ সমস্যা সোনকালে দূৰ হ'বলৈ সহায় হ'ব 3 পৰা 4 বাৰ ভাপ লোৱাৰ পাছত আপোনালোকে সেই টাৱেলখনেৰে মুখখন ভালকৈ মচি ল'ব মচি লোৱাৰ পাছত আপোনালোকে মুখখন ধুই দিব ধুই দিয়াৰ পাছত গ্লিচাৰিন কেনেকৈ লগাব লাগে মই ইয়াৰ পিছৰ ষ্টেপটোত দেখুৱাম মুখখন ধুই আহিলো মুখখন ধোৱাৰ পাছত এতিয়া আমাক লাগিব গ্লিচাৰিন লম মই 4 পৰা 5 টোপাল 4-5 টোপালৰ জোখাৰে মই গ্লিচাৰিন ললো এই গ্লিচাৰিনৰ লগত এতিয়া মই মিক্স কৰিম অকনমান গোলাপ জল 5-6 টোপাল মান মই গোলাপ জল মিক্স কৰিম দুইটা বস্তু ভালকৈ মিক্স কৰি ল'ব দুইটা বস্তু মিক্স হওঁতে অকমান সময় লয় ভালকৈ মিক্স কৰিব মিক্স কৰাৰ পাছত মুখত লগাই পেলাই 2 মিনিট আপোনালোকে মাসাজ কৰি দিব মুখত লগাই লোৱাৰ পাছত আপোনালোকে এনেকৈ সাৰ্কুলাৰ মোচনত বা আপাৰ ডাইৰেকচনত আপোনালোকে মুখখন 2 পৰা 3 মিনিট ভালকৈ মাসাজ কৰি দিব এনেকৈ মাসাজ কৰি দিলে গ্লিচাৰিন আৰু গোলাপ জলৰ যিটো মিশ্ৰণ সেই মিশ্ৰণটো আপোনালোকৰ স্কিনতে ভালকৈ এবজৰ্ব হৈ যাব তেতিয়া আপোনালোকৰ স্কিনখনত বেছি ভাল ৰিজাল্ট পাব গ্লিচাৰিন গোলাপ জল দুইটা মিক্স কৰি লগাই 2 মিনিট মাসাজ কৰাৰ পাছত আপোনালোকে 5 মিনিট ৰখি দিব 5 মিনিটৰ পাছত এটো যেতিয়া শুকুৱাৰ পাছত আপোনালোকে এটা ময়শ্চাৰাইজাৰ ল'ব যেটো আপোনালোকে ময়শ্চাৰাইজাৰ লগাই সেই ময়শ্চাৰাইজাৰ ল'ব আৰু নহলে আপোনালোকে এলোভেৰা জেলো ল'ব পাৰে এলোভেৰা জেল ললো হ'ব নহলে ময়শ্চাৰাইজাৰ ললো হ'ব মই এটো নিজে বনোৱা ময়শ্চাৰাইজাৰ মই ইয়াৰ ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰিছিলো আপোনালোকে মোৰ ভিডিওত গৈ চালে এটো ৰেচিপিটো পাই যাব এটো মই কেনে ধৰণে বনাইছিলো কি বস্তুৰে বনাইছিলো মই আপোনালোকৰ লগত শেয়াৰ কৰিছিলো এটো খুব ভাল ময়শ্চাৰাইজাৰ হয় ঘৰতে বনোৱা ময়শ্চাৰাইজাৰ আৰু এইটোৱে আপোনালোকৰ স্কিনখন টাইট কৰিবলৈ সহায় কৰিব স্কিনখনৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰিব স্কিনখন ইয়ং কৰি ৰখাটো সহায় কৰিব ইয়াত মই খুব ভাল কেইটামান বস্তু মিক্স কৰি এই ক্ৰীমটো বনাইছিলো আপোনালোকে মোৰ ভিডিওত গৈ চালে এইটো আপোনালোকে বনাই লগাব পাৰিব এতিয়া মই এইটোৱে লগাম প্ৰথমতে এনেকৈ ডট কৈ অকনমান মুখত লগাই লৈছো ময়শ্চাৰাইজাৰ লগোৱাৰ পাছত আপোনালোকে আকৌ 1 মিনিট খুব ভালকৈ মুখখন এনেকৈ সাৰ্কুলাৰ মোচনত মাসাজ কৰি দিব আজিৰ এই প্ৰচেছটোত আপোনালোকে গ্লিচাৰিন লগাই চাব খুব ভাল ৰিজাল্ট পাব 1 মিনিট মাসাজ কৰি হোৱাৰ পাছত আপোনালোকে এনেকৈ ৰাতি শুই থাকিব এই প্ৰক্ৰিয়াৰে যদি আপোনালোকে সপ্তাহত 4 দিনকৈ মুখত গ্লিচাৰিন লগায় তেতিয়া হলে আপোনালোকৰ যদি স্কিনখন ড্যামেজ হৈ আছে স্কিনখন ৰিপেয়াৰ হ'বলৈ সহায় হ'ব আৰু আপোনালোকৰ স্কিনখনৰ গ্লো বাঢ়িব স্কিনখন টাইট কৰিবলৈ সহায় কৰিব স্কিনখনত যদি কলা ডাৰ্ক স্পট আছে লাহে লাহে সেইবোৰ দূৰ কৰিবলৈ সহায় কৰিব আশা কৰিছো আপোনালোকে মোৰ এই স্কিন কেয়াৰ ৰেমেডিটো নিশ্চয় ভাল পাইছে যদি ভাল পাইছে তেতিয়া হলে মোৰ ভিডিওটো এটা লাইক কৰিব যদি প্ৰথমবাৰ এই চেনেলটো চাইছে তেতিয়া হলে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেন্ড আৰু ফ্যামিলিৰ লগত ভিডিওটো শেয়াৰ কৰি দিব আজিৰ এই ভিডিওটো মই ইমানতে সামৰিম নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ